নমস্কাৰ মই উতনু ভূঞা আপোনালোকে সত্যৰ এটা নতুন অধ্যায় চাবলৈ আৰম্ভ কৰিছে। এইকেইদিন চুমি আৰু বিশালক লৈ বিভিন্ন চৰ্চা চলি আছে। বিশাল ইতিমধ্যে আৰক্ষী জিম্মাত আৰু চুমি পলাতক অৱস্থাত আছে। বিশাল আৰু চুমি কথা ক'ব যোৱাৰ প্ৰাক মুহূৰ্তত প্ৰেমৰ কথা ক'ব বিচাৰিছোঁ। প্ৰেমৰ কথা আমি সকলোৱে জানো। প্ৰেম চিৰস্থায়ী, প্ৰেমত কোনো নতুনত্ব নাই, কিন্তু আজি যিটো প্ৰেমৰ কাহিনী সেয়া হৈছে ভায়েক আৰু বায়েকৰ মাজৰ প্ৰেমৰ কাহিনী, অৰ্থাৎ বিশাল আৰু চুমিৰ প্ৰেমৰ কাহিনী। আমি হিন্দী চিনেমাত ককাই ভাই মিলন খুব দেখোঁ। হিন্দী চিনেমাত ককাই ভাইৰ মাজত মিলনৰ গানো দেখা পাওঁ, বিশেষকৈ ৭০ৰ দশকৰ ছবিত দেখা পাইছিলোঁ। আজিকালি ককাই ভাইৰ মাজত মিলন এনেকুৱা থাকে, কিন্তু বাতি লোৱা ভায়েক আৰু বায়েকৰ মাজত যি মৰম, দুৰ্দান্ত উদাহৰণ হৈছে চুমি আৰু বিশাল ফুকন। বিশালে চুমিক বাইদেউ বুলি মাতিছিল। ককাই ভাই সেই সম্পৰ্ক পিছলৈ কি ৰূপান্তৰিত হৈছিল আমি নাজানো। আৰক্ষীৰ ওচৰত ভিন্ন ধৰণৰ ভাষ্য আগবঢ়াইছিল যে পিছত তেওঁলোকৰ সম্পৰ্কটো বেলেগ ধৰণে আগবাঢ়িছিল, এটা ভাল সম্পৰ্ক হৈছিল। প্ৰাৰম্ভিক অৱস্থাত ভায়েক আৰু বায়েকৰ সম্পৰ্ক আছিল। যি কি নহওক, এই ভাতৃপ্ৰেমৰ কাহিনী ক'ব বিচাৰিছোঁ। চুমি আচলতে সাংঘাতিক সৌভাগ্যৱান ছোৱালী আছে যে এনে এটা ভাইটি পাইছে যিটো ভাইটিয়ে বায়েকৰ প্ৰতিটো সপোন বাস্তৱত ৰূপায়িত কৰিব বিচাৰে। চুমিৰ সপোন আছিল যে তেওঁ বিয়া পাতিব উদয়পুৰত, উদয়পুৰৰ এখন 5 ষ্টাৰ হোটেলত। সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়ি আহিছিল ভায়েক বিশাল। বিশালে বিয়া পাতি দিছিল চুমিক উদয়পুৰৰ এখন ৰিজৰ্টত। মানুহে এইবিলাক কথা যে কয়, কি কয়? আমাৰ সপোন আছিলে, আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া, আমাৰ সপোন আছিলে। সি বিচাৰিছিলে উদয়পুৰ, ইটছ এ বিউটিফুল প্লেচ, চবৰে ড্ৰিম ডেষ্টিনেশ্যন এটা। আৰু মই বিয়াখনত বেছি কথা নকওঁ দেই, এটা ষ্টেটমেণ্ট ক'ম। মোৰ বিয়াৰ পৰা, মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড। আৰক্ষীৰ অনুসন্ধানত ইতিমধ্যে প্ৰকাশ পাইছে যে সেই বিবাহ উৎসৱত আটাইবোৰ ধন ব্যয় কৰিছিল, প্ৰায় 3 কোটি টকা ব্যয় কৰিছিল বিশাল ফুকনে, আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল। আচলতে ব্লেক মানি নহয়, হোৱাইট মানি ব্যৱহাৰ কৰিছিল বিশালে। কিন্তু বিশালৰ লগত এনে বৃহৎ পৰিমাণৰ হোৱাইট মানি ক'ৰ পৰা আহিছিল তাৰ উত্তৰ এতিয়া বিশালে স্পষ্টভাৱে দিব পৰা নাই। চুমিৰ আন এটা সপোন আছিল। চুমিৰ সপোন আছিল এটা সুন্দৰ বাথৰুম, তাত এটা ধুনীয়া শৌচাগাৰ হ'ব যিটো গ'ল্ড প্লেটেড হ'ব আৰু সোণ খেৰুৱা হ'ব। এনে সপোন চুমিৰ আছিল। চুমিয়ে সেই সপোনৰ বিষয়ে বিশালক কৈছিল। বিশালে সেই সপোন কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি আহিছিল। বায়েকৰ বাবে ভায়েক আগবাঢ়ি আহিছিল। আৰু ডিব্ৰুগড়ত শেহতীয়াভাৱে বিশালে যিটো অফিচ নিৰ্মাণ কৰিছিল, সেই অফিচৰ আৰ্কিটেক্টৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত যুৱতী। আৰু কোৱা হৈছিল যে মোৰ বাথৰুমত সোণ খেৰুৱা বা গ'ল্ড প্লেটেড শৌচাগাৰ লাগে, আৰু ইতিমধ্যে গ'ল্ড প্লেটেড শৌচাগাৰ নিৰ্মাণ কৰি দিয়া হৈছিল। চুমিৰ সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়ি আহিছিল ভাতৃ বিশাল। এয়া হৈছে তেওঁলোকৰ প্ৰেমৰ কাহিনী, এয়া মৰমৰ কাহিনী। বিশাল এতিয়া আৰক্ষী জিম্মাত, চুমি এতিয়া পলাই আছে। কিন্তু পলাতক চুমিয়ে বাৰে বাৰে চিন্তা কৰিছে বিশালক লৈ, ঘনে ঘনে বিশালক লৈ কান্দিছে এতিয়া চুমিয়ে। কান্দি আছিলে, তাৰ্কিকে বুজাই আছিলে, কিন্তু সিহঁতে কথা পাতি আছিলে আৰু মোক বাৰে বাৰে কৈছে বিজিবা বিশাল বাচি যাব ন। মই একো কৰা নাই যেতিয়া সিটো বাচি যাব। বিশালক লৈ বৰ চিন্তা হৈছে, অচিন্তা আছিলে বিশালক লৈ চিন্তা। আৰু মই ইমান আচলতে মই নিজে সিহঁতে কি কথা পাতিছে মই ইমান ইনভলভ হ'ব বিচৰা নাছিলোঁ। চুমি ক'ত এতিয়া? চুমি গুৱাহাটীতে আছে। চুমিৰ স্বামী তাৰ্কিকো গুৱাহাটীতে আছে। দুদিন পূৰ্বে চুমি আৰু তাৰ্কিকে বাহৰ পাতিছিল কণ্ঠশিল্পী দীক্ষুৰ বাসগৃহত। সেই কথা দীক্ষুৱে ইতিমধ্যে স্বীকাৰ কৰিছে। চুমিয়ে ক'ত পলায়ন কৰিব পাৰে? চুমিয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পলায়ন কৰি আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। চুমিক নটিচ জাৰি কৰিব বিচৰা হৈছে, কিন্তু চুমিক নটিচ দিব পৰা নাই, কিয়নো চুমি পলাতক অৱস্থাত আছে। চুমিয়ে ভালকৈ জানে যদি সেই নটিচ তেওঁ পায়, যদি আৰক্ষী থানাত তেওঁ উপস্থিত হয়, লগে লগে জেৰাৰ সন্মুখীন হ'ব। কিয়নো বিশাল ফুকনৰ নামত ডিব্ৰুগড়ৰ বিভিন্ন চিকিৎসকৰ পৰা ধন আনিছিল চুমিয়ে, গেৰেণ্টি লৈছিল চুমিয়ে, আৰু বিনিময়ত বিশালে এখন গেৰেণ্টি পত্ৰত স্বাক্ষৰ কৰিছিল, য'ত কোৱা হৈছিল যে 60 দিনৰ ভিতৰত 30% প্ৰফিট দিয়া হ'ব। আৰু এই সমগ্ৰ কামৰ মাষ্টাৰ মাইণ্ড আছিল স্বয়ং চুমি। মায়াবিনী চুমিৰ জালত পৰি বিভিন্ন চিকিৎসক, বিভিন্ন ব্যক্তিয়ে ধন দিছিল, ক'লা ধন, বগা ধন জমা দিছিল চুমিৰ হাতত। চুমিয়ে সেই ধন বিশালক দিছিল। গতিকে চুমিয়ে জানে গ্ৰেপ্তাৰ কৰাৰ লগে লগে চুমিয়ে বিশালে প্ৰস্তুত কৰা সেই গ'ল্ড প্লেটেড বাথৰুম ব্যৱহাৰ কৰিব নোৱাৰিব, ব্যৱহাৰ কৰিব পাৰিব লকআপৰ ভিতৰত লেতেৰা শৌচাগাৰ। সেইবাবে হয়তো চুমি এতিয়া পলাতক অৱস্থাত আছে। আশা কৰা হৈছে হয়তো চুমিয়ে আত্মসমৰ্পণ কৰিব, নহ'লে অধিবক্তাৰ জৰিয়তে বেইলৰ বাবে এপ্লাই কৰিব, আৰু যদিহে বেইল ৰিজেক্ট হয় চুমি তেতিয়াহ'লে আৰক্ষীৰ সন্মুখলৈ আহিবলৈ বাধ্য। চুমি বৰাক আমি আপিয়াৰ হ'বলৈ নটিচ এটা পঠাইছোঁ, কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই, সেইকাৰণে নটিচটো ছাৰ্ভ কৰিব পৰা নাই। তেওঁলোকক বহুতবাৰ বিচাৰিছে, কল কৰিছে, কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই। মোবাইল পোৱা নাই নেকি? মোবাইলত কণ্টেক্ট পোৱা নাই? নাই, কণ্টেক্টটো পাইছে, কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে। ৰাজীৱ বৰাক পোৱা নাই। নটিচ দিছে নেকি ৰাজীৱ বৰাক? নাই, নটিচ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ। দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে, কিন্তু তেওঁলোকে পুলিচৰ ইয়াত আপিয়াৰ হোৱা নাই।
চুমি আৰু বিশালৰ ভাতৃপ্ৰেমৰ কাহিনী পুনৰ ক'ব বিচাৰিছোঁ। মই পুনৰ কৈছোঁ যে চুমি সৌভাগ্যৱান এগৰাকী যুৱতী আছিল, যি পাতি লোৱা এনেকুৱা এটা ভাইটি পাইছিল, যিটো ভাইটিয়ে চুমিৰ প্ৰতিটো সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা চলাইছিল। চুমিক ভায়েকে ইমানেই ভাল পাইছিল যে এটা ফাৰ্মেটিকেল কোম্পানী বিশালে স্থাপন কৰিছিল, আৰু এই কোম্পানীৰ পাৰ্টনাৰ হিচাপে লৈছিল চুমিৰ ককায়েক আৰু বৌ, অৰ্থাৎ চুমিৰ সমগ্ৰ পৰিয়ালটোক ইনভলভ কৰি লৈছিল বিশালে। এয়া হ'ল ভাতৃপ্ৰেমৰ চৰম নিৰ্দেশনা। বিশাল ফুকনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় PS কেছ নম্বৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে। সেইটো কেছ আমি ছেকশ্যন 316 আৰু 318 BNS আৰু ছেকশ্যন 21/23 বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিমছ এক্টত ৰেজিষ্টাৰ কৰিছোঁ। সেই ছেইম ছেকশ্যন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছোঁ। এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে। আমি অকল প্ৰেলিমিনাৰী কামটো কৰিব পাৰিছোঁ, মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো। এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে এৰেষ্ট হৈছে, বেলেগ মানুহক আমি এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছত। আপোনালোকে আৰু তালাচীও অভিযান চলাইছে বাণীপুৰৰ চুমি বৰাৰ বাসগৃহত, এই সম্পৰ্কত কি ক'ব? আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা, যিটো চুমি বৰাৰ ব্ৰাদাৰ হয়, তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 মান্থছ আগত। সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ। তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ, কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পুনৰ কৈছোঁ, চুমিৰ বাবে কি কৰা নাছিল বিশালে? বিশালে অন্তৰ খুলি ভাল পাইছিল চুমিক। লগে লগে বিশালৰ হাতত বৃহৎ পৰিমাণৰ ধনো আছিল। এই ধনৰ বৃহৎ অংশ ব্যয় কৰিছিল চুমিৰ বাবে। চুমিৰ বাবে বিশালে ছবি নিৰ্মাণ কৰাৰ সপোন ৰচনা কৰিছিল। ইয়াৰ বাবে আদিত্যম শইকীয়া নামৰ এজন পৰিচালকক লোৱা হ'ল। এখন চিনেমা ঠিক কৰা হ'ল, চিনেমাৰ নাম ব্লেক আম্বেলা। ছবিৰ মূল চৰিত্ৰত ৰূপায়ণ কৰিব চুমিয়ে। চুমিয়ে লগে লগে বিশালক ক'লে তাইৰ আন এটা সপোন আছে। বিশালে ক'লে কি সপোন আছে? চুমিয়ে ক'লে এই ছবিখনৰ বাবে মই স্বাক্ষৰ কৰিব বিচাৰিছোঁ ডুবাইৰ বুৰ্জ খালিফা হোটেলত। লগে লগে বায়েকৰ এই কথা শুনি বিশাল আগবাঢ়ি আহিল। বুৰ্জ খালিফালৈ লৈ যোৱা হ'ল চুমি আৰু তাইৰ স্বামীক, বিয়াৰ পিছৰ কাহিনী, লগত আদিত্যমক। এইবাৰ এই আলোকচিত্ৰখন মন কৰক, আদিত্যমৰ এইখন আলোকচিত্ৰ। এই আলোকচিত্ৰত কৈছে বুৰ্জ খালিফাত এখন অসমীয়া ছবিৰ ৰূপে স্বাক্ষৰ কৰিছে আদিত্যমে। বাহ চুমি, কি সৌভাগ্যৱান যুৱতী। তোমাৰ ভাই কিমান মৰম কৰে তোমাক। তোমাৰ ভাইয়ে তোমাৰ বাবে লৈ গৈছে বুৰ্জ খালিফালৈ। সেই টকাবোৰ কাৰ? সাধাৰণ জনতাৰ। সাধাৰণ জনতাৰে তোমাক আমোদ দিছে, তোমাক প্ৰমোদ দিছে। সেইখিনি সময়তেই ডুবাইত থকা অৱস্থাত চুমিয়ে বজাৰ কৰিবলৈ মন গ'ল। গতিকে এড্ৰেছ মলত লৈ যোৱা হৈছিল বিশালৰ ফালৰ পৰা। কৈছিল যি লাগে লোৱা। চুমিয়ে গুচিৰ বেগ কিনিছিল, গুচিৰ বেল কিনিছিল, দামী দামী কোম্পানীৰ ধুনীয়া ধুনীয়া পোচাক ক্ৰয় কৰিছিল। প্ৰায় 1.5 কোটি টকাৰ উপহাৰ সেইদিনা ক্ৰয় কৰিছিল চুমিয়ে, আৰু সমস্ত ব্যয় বহন কৰিছিল বিশালে, কিয়নো বিশালে বায়েকক সাংঘাতিক ভাল পায়। বিশালে ইনকম টেক্সক ভয় নকৰে, আয়কৰ বিভাগৰ একো কথা নাজানে বিশালে। বিশালৰ বয়সনো কিমান হৈছে? 20ৰ পৰা 25 বছৰ। গতিকে ইনভেষ্টমেণ্টৰ নামত বিশালক কোনোবাই যদিহে নগদ ধন দিয়ে, বিশালে সেই ধন ৰাখি দিয়ে, ৰাখি লগে লগে সেই ধন বেংকত থৈ দিয়ে। এতিয়া দেখা গৈছে বিশালৰ যিকেইটা বেংক একাউণ্টছ, তাত বৃহৎ পৰিমাণৰ টকাৰ লেনদেন হৈছে, ক'ৰবাত 10 কোটি পৰ্যন্ত লেনদেন হৈছে। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি দিয়ে বিশালে, মন গ'লে চেক দি দিয়ে, কোনো ধৰণৰ ভয় নকৰে। এনেধৰণৰ টকা বিভিন্ন একাউণ্টত ভৰাই ৰাখে বিশালে। ইতিমধ্যে আৰক্ষীয়ে বিশালৰ একাউণ্টকেইটা চিজ কৰিছে, আৰু এই একাউণ্টছত কিমান টকাৰ লেনদেন হৈছিল, কোনে কোনে কিমান নগদ ধন দিছিল, কোনে চেক দিছিল, সেয়া পৰীক্ষা কৰা আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ। HDFC বেংকত 4টা আছে, এটা SBI একাউণ্ট আছে, আৰু এটা এক্সিছ বেংকৰ আছে, আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ। আৰু কি কি চিজ কৰিছে বিশাল ফুকনৰ বাসগৃহৰ পৰা? বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ, কিছুমান লাক্সাৰী আইটেম আছে তাত, মেইনলি সেইবোৰে। কেছ পইচা আমি বেছি পোৱা নাই। ফৰেন কাৰেঞ্চি। সংবাদ মাধ্যমত ওলোৱাৰ দৰে বিশালে প্ৰকৃততে 2000 কোটি টকাৰ লেনদেন কৰিছিল নেকি? ক্ষমা কৰিব, 200 কোটি নহয়, 2000 কোটি লেনদেন কৰিছিল। 2000 কোটি কম টকা নহয়। আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত জানিবলৈ দিয়া মতে প্ৰকৃততে 2000 কোটি লেনদেন হোৱা নাছিল। আৰক্ষীক সোধা হৈছিল যে প্ৰকৃততে বিশালৰ এই ইনভেষ্টমেণ্টত কিমান মানুহ জড়িত আছিল, কিমান লোকে তেওঁলোকৰ টকা বিনিয়োগ কৰিছিল। মেম, বিশাল ফুকনৰ ট্ৰানজেকশ্যন এমাউণ্ট কিমান? গোটেই অভাৰঅল গোটেই যিটো স্কেম হৈছে তাতে ট্ৰানজেকশ্যন এমাউণ্টটো কিমান? এইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম, কেলে ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে। এপ্ৰক্সটো কিমান? এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ সেইটো 60 crore মান। 60 crore।
ইনভেষ্টমেণ্টটো চ'ৰ্চবিলাক এনে আপোনালোকে খবৰ লৈছে নেকি যে ক'ৰ পৰা আহিছে টকাবিলাক সেইটোৰ ওপৰত মই কমেণ্ট কৰিব নোৱাৰোঁ ক'ত গৈছে কেনেকৈ খৰচ সেইটো কৰিছে মই এতিয়াতো ক'ব নোৱাৰোঁ এইবাৰ ক'ব বিচাৰিছোঁ এখন ছবিৰ কাহিনী ছবিৰ নাম ৰাঘৱ ছবিখন আছিল যতীন বৰাৰ যথেষ্ট ব্যয়বহুল ছবি কিন্তু ছুপাৰ ডুপাৰ ফ্লপ আছিল এই ছবিখন এই ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত ৰূপায়ণ কৰিছিল সুমিয়ে ইয়াৰ পূৰ্বে সুমিয়ে কোনো ছবিত অভিনয় কৰা আমি দেখা নাছিল কি যুক্তিত কি প্ৰসংগত যতীন বৰাই হঠাৎ সুমিক ছবিত অভিনয় কৰালে কোনো নাজানে কিন্তু ইয়াৰ লগে লগে সুমি যতীন বৰা তথা ফিল্ম ইণ্ডাষ্ট্ৰী বহুতৰ মাজত এক সুসম্পৰ্ক গঢ় লৈ উঠিল এই ছবিখন যিসকলে চাইছে তাত দেখিছিল সুমিৰ বিপৰীতে এটা চৰিত্ৰ আছিল এজন নতুন অভিনেতাজনৰ নাম জীবিতেশ মজুমদাৰ এইজন জীবিতেশ মজুমদাৰ এই জীবিতেশে মুম্বাইত কাম কৰে কিন্তু শেহতীয়াভাৱে এই ছবিখনত সুযোগ পাইছিল এই ছবিখনত সুযোগ পোৱাৰ লগে লগে সুমি আৰু বিশালৰ লগত সম্পৰ্ক গঢ় লৈ উঠিছিল জীবিতেশৰ এদিন সুমিয়ে জীবিতেশক ক'লে যে তুমি বিশালৰ জৰিয়তে ইনভেষ্ট নকৰা কিয় জীবিতেশে ইনভেষ্টমেণ্টৰ কথা জানিব বিচাৰিছিল যেতিয়া সুমিয়ে বুজালে যে প্ৰতি 60 দিনৰ মূৰত 30% প্ৰফিট অহাটো গ্যাৰাণ্টি আছে বিশালক যদি ইনভেষ্ট কৰা হয় বিশালে ইয়াত ট্ৰেডিঙত ব্যৱহাৰ কৰে লগে লগে জীবিতেশে শুনি আচৰিত হ'ব গুৱাহাটীত থাকে পিতৃৰ পেঞ্চনৰ 5 লাখ টকা উলিয়াই আনিছিল এই 5 লাখ টকা চেক আকাৰে বিশালৰ একাউণ্টত জমা দিয়া হৈছিল ইয়াৰ পিছত জীবিতেশ মুম্বাইলৈ গুচি গৈছিল 1.5 মাহৰ পিছত এই অভিনেতাজনৰ ইমেইললৈ এটা মেইল আহিছিল বিশালৰ কোম্পানীৰ ফালৰ পৰা ইয়াত কোৱা হ'ল তুমি 5 লাখ টকা জমা দিছিলা ইতিমধ্যে তোমাৰ 1.5 লাখ টকা প্ৰফিট হ'ল তুমি 1.5 লাখ টকাটো ল'ব পাৰা কিন্তু জীবিতেশে সেই সময়ত 1.5 লাখ টকাটো নল'লে ভাবিলে আৰু প্ৰফিট হ'ব থাকক কিন্তু ইতিমধ্যে জীবিতেশৰ টকা মাৰা গৈছে অৰ্থাৎ ৰাঘৱত যতীন বৰাৰ ছবিত অভিনয় কৰা এজন সহ অভিনেতাৰ ধনো আত্মসাৎ কৰিছিল বিশালে কেৱল এই সহ অভিনেতাগৰাকী নহয় অসমৰ চলচ্চিত্ৰ জগতৰ বহু কণ্ঠশিল্পী বহু অভিনেতা অভিনেত্ৰী ধন ইনভেষ্ট হৈছিল বিশালৰ লগত আৰু মধ্যস্থতা কাৰী আছিল সুমি ইয়াৰে মাজৰে কেইবাজনো শিল্পীয়ে কমিছনৰ ধন পাইছিল এই ধৰণেৰে কোনোবাই গাড়ী কিনিছিল কোনোবাই সম্পত্তি ক্ৰয় কৰিছিল সেইবোৰ বেলেগ কথা কিন্তু বাকীবোৰৰ টকা ইতিমধ্যে মৰা গৈছে এইটো বেসিক্যালি ইনডিউসমেন্ট হয় গ্ৰীড ইনডিউসমেন্ট মানে তেওঁলোকে এনেকুৱা অ্যাসুৰেন্স দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টটো বনায় মানে এইটো অ্যাসুৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম এইটো গ্ৰীডৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউস হৈ যায় আৰু ইনভেষ্ট কৰে আপোনালোকে কোনোবা কমপ্লেইন আছিলে নেকি এলিগেশ্যন আছিল সেইটো বিশালৰ কেছটো আমি চো মটো লৈছোঁ কিন্তু এতিয়া আমি বহুতখিনি মানুহ ইয়াত আহি আছে যেহেতু তেওঁলোকে গম পালে যে বিশালৰ আৰেষ্ট হৈছে তেওঁলোকক আমি এক্সামিন কৰি আছোঁ এটা প্ৰেম কাহিনী এটা মধুৰ প্ৰেম কাহিনী ভায়েক আৰু বায়েকৰ প্ৰেমৰ কাহিনী ভাল পোৱা বায়েকৰ বাবে এজন ভায়েকে কি কৰিব পাৰে তাৰ এই উদাহৰণ আছিল এয়া এই সমগ্ৰ ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ